যোৰহাটৰ দিল্লী পাব্লিক স্কুলত আজি প্ৰাক-ভোগালী আৰু মকৰ সংক্ৰান্তি উদযাপন কৰা হৈছে। বিহু উদযাপনৰ পৰম্পৰা, ৰীতি-নীতি আৰু খাদ্য সংস্কৃতি যেন নতুন প্ৰজন্মৰ পৰা হেৰাই নাযায় সেই উদ্দেশ্যেৰে এই বিশেষ অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ মাজত বিহুৰ লগত জড়িত খাদ্যসমূহ যেনে চিৰা, দৈ, মিঠা, সান্দহ, মুড়ি, হুৰুম, মাকৈ আদি প্ৰস্তুত কৰা হৈছে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া পৰম্পৰাগত নৃত্যৰ লগতে বিভিন্ন জনগোষ্ঠীৰ নৃত্য আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰে। এই সাংস্কৃতিক বহুমুখিতাৰ মাজত আনন্দিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। বিদ্যালয়ৰ কৰ্তৃপক্ষই উল্লেখ কৰিছে, এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া পৰম্পৰা, ৰীতি-নীতি আৰু খাদ্য সংস্কৃতিৰ সৈতে পৰিচয় হোৱাৰ বাবে সুযোগ পায়। গতিকে পৰম্পৰা সংৰক্ষণ আৰু নৱপ্ৰজন্মক সেই বিষয়ে শিক্ষিত কৰাৰ এটা সৰু প্ৰয়াস কৰিছে। দিল্লী পাব্লিক স্কুল যোৰহাটত আমাৰ মাঘ বিহু চেলিব্ৰেট কৰিছোঁ। আমাৰ ল'ৰা-ছোৱালীয়ে বিহু কথা পাহৰি গৈছে। মানে ঘৰে ঘৰে আজিকালি বিহুৰ কথা খুব মানে ভালদৰে নাজানে ল'ৰা-ছোৱালীসকলে। সেইকাৰণে আমি আমাৰ সংস্কৃতিটো জোৰাই ৰাখিবলৈ কাৰণে আমি আজি এই অনুষ্ঠান পাতিছোঁ, য'ত ল'ৰা-ছোৱালীয়ে বিভিন্ন ধৰণৰ আলু, বিভিন্ন ধৰণৰ মানে আমাৰ মাঘ বিহুত কি আমি খাওঁ, কি মানে আমাৰ অৰিজিনেল অসমীয়া কি বস্তু, কি খাদ্য হয়, সেইখিনি আমি আজি এক্সিবিশ্যন কৰিছোঁ। আৰু সেই হিচাপে আমি ভাবোঁ যে আমাৰ ল'ৰা-ছোৱালীখিনি এই অসমীয়া জাতি, অসমীয়াৰ আমাৰ যিখিনি অনুষ্ঠান, অসমীয়াৰ আমি যিখিনি চেলিব্ৰেশ্যনছ, সেইখিনি যাতে বজাই ৰাখিব পাৰোঁ। আমি আজি মকৰ সংক্ৰান্তি সেইও আমি কথা কৈছোঁ। বিভিন্ন ষ্টেটত পোংগল হয়, তাৰপিছত আপোনাৰ লৰি হয়, সেয়াও আমি বুজাইছোঁ, যাতে আমি চব ইউনিটি ইন ওৱান, ইউনিটি ইন ডাইভাৰ্চিটি একচুৱেলি, এই কথাষাৰ আমি বুজাব খোজোঁ। আজি বিহুৰ কাৰণে চবৰ কাৰণে ওলগ জনালোঁ। নাটকখন এৱাৰ্ড পাইছে, গুৱাহাটী মাজখোৱাত হৈছিলে। এই নাটকখনৰ একচুৱেলি গোটেই মূল মানে কোৰটো হৈছে অসমীয়া সংস্কৃতি আৰু বিহু আৰু শংকৰদেৱৰ কথা লৈ পেলাই এখন মিউজিকেল ড্ৰামা হয়। সেই আমাৰ বেষ্ট এক্টৰ এৱাৰ্ডো পাইছে আমাৰ ল'ৰা-ছোৱালীয়ে এইটো নাটকত। থেংক ইউ ছ' মাচ। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24।